নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত দুখন গাড়ী দেখাই আছোঁ। এখন টাটাৰ, এখন ৱেগনাৰ। তো বহুতে বিচাৰে ৱেগনাৰখন। তো আৰু ডিজেয়াৰ আছে ষ্টকত। গ্ৰেণ্ড i10 হ'ব 2018, ডিজেয়াৰ 18, ক্ৰেটা আছে 2018, ইন'ভা আছে, ইকো স্পৰ্ট আছে। তো খুব ধুনীয়া ধুনীয়া গাড়ী ষ্টকত আছে। যদি আপোনালোকে ইউজ কাৰ এখন ল'ব বিচাৰে যিকোনো, তো বাইহাটা চাৰিআলিত আহি একদম পুলিচ পইণ্টত আহি ফোন কৰিলে মোক পাই যাব। স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে। তো এইখন ৱেগনাৰ আহিছে, একদম ধুনীয়া অৰিজিনেল আছে। 2018 হয়, 18 লাষ্টৰ ফালৰ। তো বহুতে ডিমাণ্ড কৰে এইখন গাড়ী, বহুতে পচন্দ কৰে। তো যদি আপোনালোকে ৱেগনাৰ এখন ল'ম বুলি ভাবি আছে তেনেহ'লে ভিডিঅ'টো শেষলৈ চাব। তো টায়াৰ গোটেইকেইটা আপোনাৰ 80% টায়াৰ কণ্ডিশ্যন পাব। তো 50,000ৰ তলত 46-47,000 চামথিং ৰানিং আছে। একদম অৰিজিনেল আছে গাড়ী। আপোনালোকে আহক, টেষ্ট ড্ৰাইভ কৰক। গাড়ী পূৰা ধুনীয়া পাব, চব অৰিজিনেল পাব। তো ইণ্টেৰিয়ৰটো মই দেখাই দিছোঁ, চাই লওক। পূৰা ধুনীয়া লেডাৰৰ ছিট কভাৰ লাগি আছে, খুব ধুনীয়া হয়। যদি আপোনালোকে ৰিফাইনেন্স কৰিব বিচাৰে তো 1 লাখ মান টকা ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব। তো ৰিফাইনেন্স কৰিলে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, বেংক পাছবুক লাগিব, চেকপাট, পান কাৰ্ড, এইকেইটা ডকুমেণ্টছ থাকিলে আৰামছে ফাইনেন্স হৈ যাব। তো টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ, 70-80% টায়াৰ কণ্ডিশ্যন পাই যাব আপোনালোকে। খুব ধুনীয়া হৈ আছে গাড়ী। যদি আপোনালোকে কেছত লৈ ল'ব পাৰিব, ৰিফাইনেন্স কৰিলে কৈছোঁ মই 1 লাখ মানত ওলাই যাব আৰামছে। তো গাড়ী একদম ধুনীয়া অৰিজিনেল। আপোনালোকে আহক, টেষ্ট ড্ৰাইভ কৰি চাওক গাড়ীখন। তো বাইহাটা চাৰিআলিত আহিলে আপোনালোকে পাব। তো ষ্টাৰ্টিং প্ৰাইচ বৰ্তমান আমাৰ তাত 1,30,000 মানৰ পৰা 1,20,000 মানৰ পৰা ষ্টাৰ্টিং প্ৰাইচ আছে। তো ষ্টকত যদি কম দামৰ গাড়ী লাগে তথাপি আছে ষ্টকত, আপোনালোকে আহিলে পাব। যদি এইখন ৱেগনাৰ আপোনালোকে চাওক, ইণ্টেৰিয়ৰ বেক চাইডত দেখাই দিছোঁ, খুব ধুনীয়া হৈ আছে। তো ফ্ৰণ্ট চাইডত চাওক, পূৰা লেডাৰৰ ছিট কভাৰ লাগি আছে। 4 পাৱাৰ উইণ্ডো, AC, পাৱাৰ ষ্টাৰিং, মিউজিক চিষ্টেম, গোটেইখিনি আপোনালোকে আপডেট গোটেইখিনি পাই যাব। তো চিলভাৰ কালাৰত বহুতৰে পচন্দ হয়, বহুতে ফোন কৰে। তো অলপ উঁচা মডেল লাগে। তো এইখন আহিছে, এইখন গাড়ীও আপোনাৰ 2-3 দিনত ওলাই যাব, বেছি দিন ষ্টকত নাথাকে। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 4,20,000 টকা। তো 4,20,000 টকাত আপোনালোকে ৱেগনাৰ ল'ব পাৰিব 2018। যদি আপোনালোকে কেছত লয় আৰু অলপ ডিছকাউণ্ট হৈ যাব, আহি যাব আপোনালোকে, ফিক্স প্ৰাইচ নহয়, অলপ মিলাই দি দিম। তো এতিয়া ইঞ্জিনটো চাই ল'ব, একদম ধুনীয়া কৰি ওচৰৰ পৰা ইঞ্জিনটো চাওক, একদম চিল ইঞ্জিনত পাব, গোটেইখিনি চিল পাব। এইটো চাওক, এইকেইটা মেইন বস্তু। আপোনালোকে য'ত গাড়ী ল'লে এইকেইটা চাব, এইকেইটাই মেইন বস্তু হয় গাড়ীখনৰ। তো চাই লওক, বেটেৰী, ইঞ্জিন, গিয়াৰ বক্স, বেটেৰী 6 মাহৰ বাবে আপোনালোকে গেৰেণ্টি পাব। তো ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক, চাই লওক। তো 4,20,000 টকাৰ প্ৰাইচ ৰাখিছোঁ। তো আহিব আপোনালোকে, প্ৰাইচটো আৰু অলপ মিলাই দিম। তো এতিয়া আপোনালোকক দেখাইছোঁ টাটাৰ গাড়ী এখন দেখাম। তো চাওক টাটা। তো টাটা টিয়াগো যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব। একদম অৰিজিনেল পেইণ্টত আছে গাড়ী, 2019 হয়। তো নলবাৰী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, একদম ধুনীয়া, 2019 কম বয়সৰ গাড়ী, খুব ধুনীয়া আছে। যদি আপোনালোকে ল'ব বিচাৰে এইখনো ল'ব পাৰিব। তো 2019 হয়। টায়াৰ কণ্ডিশ্যন গোটেইকেইটা আপোনালোকে 80% টায়াৰ কণ্ডিশ্যনত পাব। তো 4 পাৱাৰ উইণ্ডো, AC, মিউজিক চিষ্টেম গোটেইখিনি আপোনালোকে পাই যাব। তো গাড়ীৰ লুকছটো চাওক, ক'তো তেনেকুৱা স্ক্ৰেচ নাই। তো অৰিজিনেল পেইণ্টত থকা গাড়ী, টায়াৰ কণ্ডিশ্যন চাওক, একদম ধুনীয়া, 80-90% টায়াৰ পাব আপোনালোকে। তো এক্সপায়াৰ টায়াৰ এতিয়ালৈকে ইউজ কৰাই নাই। তো ইণ্টেৰিয়ৰটো চাওক, পূৰা ধুনীয়া হয়। যদি আপোনালোকে ৰিফাইনেন্স কৰাব বিচাৰে এইখনো আপোনালোকে 1 লাখ মান টকা ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব। তো অলপ কম বাজেটত আছে, বয়সটো উঁচা মডেল পাব আপোনালোকে, 2019 হয়। খুব ধুনীয়া হৈ আছে। তো এইটো বেক চাইডৰ টায়াৰ চাওক, একদম নতুন হৈ আছে টায়াৰকেইটা, 80-90% কৈছোঁ আপোনালোকক, একদম ব্ৰেণ্ড নিউ নহয়, 80-90% পাই যাব। কিন্তু স্ক্ৰেচ ক'তো এটা স্ক্ৰেচ নাই, গোটেই বডি। আপোনালোকে আহক, চাওক, টেষ্ট ড্ৰাইভ কৰক। আপোনালোকে মেকানিক লৈ আহক, ডিলাৰত লৈ যাওক, তাৰপিছত পে'মেণ্ট কৰক। গোটেইখিনি আপোনালোকে ফেচিলিটি পাই যাব। আৰু টাটাৰ গাড়ী কি ক'ম, আজিকালি টাটাৰ গাড়ী বহুতেই বিচাৰে টাটাৰ গাড়ীখন, আৰু চলাই বহুত হেভি হয়। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগে তেনেহ'লে এইখন আপোনালোকে ল'ব পাৰিব। মোৰ নাম্বাৰটো স্ক্ৰীণত আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক, নহ'লে বাইহাটা চাৰিআলিত আহিলেও আপোনালোকে পাই যাব। তো ৰাইট চাইডৰ ফালে দেখাই দিছোঁ, আপোনালোক চাওক।
পুৰা চালিয়া কণ্ডিশ্যনত আছে। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 3,90,000 টকা। 3,90,000ত এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। 2019ৰ মাজৰ ফালৰ গাড়ী। তো 3,90,000 টকাত আৰামছে আহক, আপোনালোকে লৈ যাওক। 1 লাখ মান ডাউন পে'মেণ্ট দিলে হ'ল। তো ফ্ৰণ্ট ছাইড চাওক, একদম ধুনীয়া নতুন গাড়ীৰ দৰে হৈ আছে। তো ইঞ্জিনৰ আপোনালোকে 6 মাহ পুৰা গেৰেণ্টি পাব। ইঞ্জিন, গিয়াৰবক্স, বেটাৰী 6 মাহ পুৰা ৱাৰেণ্টিও নহয়, ফুল গেৰেণ্টিত থাকিব। যদি কিবা আপোনালোকে প্ৰব্লেম পাই লৈ আহিব, ফ্ৰী কৰাই দিম আপোনালোকক। তো লুকছটো চাওক আপোনালোকে, গেট আপটো চাওক। তো 3,90,000 টকাৰ প্ৰাইচ ৰাখিছোঁ, আহিব আৰু অলপ আপোনালোকক মিলাই দিম। তো যদি ভিডিঅ'টো চাই ভাল লাগিছে, গাড়ী দুখন চাই ভাল লাগিছে, মোৰ নম্বৰত জল্দি যোগাযোগ কৰক। এইবিলাক গাড়ী বেছি দিন নাথাকে। আৰু আপোনালোকক যিকোনো গাড়ী যদি লাগে, আপোনালোকক ৰিফাইনেন্স কৰিব বিচাৰে বা কেছত ল'ব বিচাৰে, আমাৰ তাত সকলো ধৰণৰ গাড়ী থাকে। তো এতিয়া ইঞ্জিনটো দেখাই দিছোঁ, চাই লওক। পুৰা চিল আছে, কোনো ধৰণৰ ৰেঞ্চ ব্যৱহাৰ হোৱা নাই এতিয়ালৈকে। তো ওচৰৰ পৰা দেখাই দিছোঁ ভালদৰে আপোনালোকক। তো যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো মই ফেচবুকৰো আপোনালোকক লিংকটো দি আছোঁ, তাতেও ফ'ল' কৰি দিব। তো আৰু আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।